2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিয়া ষ্টুডেণ্টবিলাকৰ কাৰণে লৈ আহিছোঁ তিনিটা ভাল খবৰ। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা যদি তোমালোকে অহা বছৰ মেট্ৰিক পৰীক্ষা দিবা। তো তোমালোকৰ কাৰণে তিনিটা ভাল খবৰ আহি পাইছে ইতিমধ্যে। তো কি খবৰ হয় আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাবা। প্ৰথম খবৰটো হৈছে যে তোমালোকৰ পৰীক্ষা CBSE পেটাৰ্ণত হ'ব, যাৰ ফলত বহুতো ষ্টুডেণ্টে ভয় খাই আছে যে CBSE পেটাৰ্ণনো কেনেকুৱা, আমাৰ চেবা ষ্টুডেণ্টছখিনি সেইখিনি পাৰিম নে নাই। তো সেইটো তোমালোকে চিন্তা নকৰিবা, CBSE পেটাৰ্ণ কিন্তু ইমান এটা টান নহয়। বস্তুবিলাক কনচেপচুৱেল হয়, কিন্তু তুমি যদি ভালকৈ বুজি পাইছা সেই চেপ্টাৰটো তেনেহ'লে তুমি তাৰ কুৱেশ্যনবিলাক নিশ্চয় কৰি আহিব পাৰিবা। তো এইবাৰ মেথছ আৰু ছায়েন্সতো ষ্টুডেণ্টছে ইমান এটা প্ৰব্লেম পোৱা নাই। মেক্সিমাম ষ্টুডেণ্টে মেথছ আৰু ছায়েন্স ইজিয়ে পাইছে এই বছৰ, কিন্তু সিহঁতে প্ৰব্লেম পাইছে ক'ত, সমাজ বিজ্ঞানত এইকাৰণে প্ৰব্লেম পাইছে কাৰণ তাত অকণমান চেঞ্জেছ আনিছে। তাত কি কৰিছে, আজিকালি ডাইৰেক্ট এক্সাৰচাইজৰ প্ৰশ্ন নুসুধে আৰু বহুতো ষ্টুডেণ্টছে কি কৰে, অকল এক্সাৰচাইজৰ প্ৰশ্নখিনি মুখস্থ কৰে আৰু সিহঁতে বস্তুখিনি বুজি নাপায় ভালকৈ। তো তুমি যদি চেপ্টাৰবিলাক ভালকৈ বুজি পঢ়া নাই, অকল মুখস্থহে কৰিছা, তেনেহ'লে প্ৰব্লেম পাবা। কিন্তু তুমি যদি চেপ্টাৰটো লাইন বাই লাইন পঢ়ি যোৱা আৰু কথাখিনি বুজিবলৈ চেষ্টা কৰা, তেনেহ'লে তোমাৰ কাৰণে বহুত সহজ হৈ যাব। তো ইমান এটা হাৰ্ড বুলিও মই নকওঁ, তোমালোকে যদি ভালকৈ বুজি পঢ়ি যোৱা, যিখিনি তোমালোকে স্কুলত কৰা সেইখিনি আহি ঘৰতো যদি পঢ়ি চোৱা, তেনেহ'লে তোমালোকে নিশ্চয় পাৰিবা। তো এতিয়া আমি আহিছোঁ আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ, সেইটো হৈছে নাইট স্কুল। সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে বহুতো ভাষণত কৈছে আৰু এইটো এবাৰ কৰিব বুলিয়ে কৈছে। তো এই অক্টোবৰ মান্থত তোমালোকৰ হ'ব ফৰ্ম ফিল আপ আৰু তাৰপিছতে তোমালোকৰ নাইট স্কুল আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ছাত্ৰ ছাত্ৰীসকলৰ বাবে 300 টকাকৈ বাজেট দিছে। তো এইটো বেছিকেলি গাঁও অঞ্চলবিলাকত হ'ব, ইয়াত চাব পৰা ৰুৰেল ৰিজন। তাত কি হ'ব, এক্সট্ৰাকৈ টিচাৰ ৰখা হ'ব আৰু সিহঁতে স্কুলত ষ্টুডেণ্টবিলাকক ডাউট ছলভিং কৰিব, মানে স্কুল হোৱাৰ পিছত আকৌ নিজৰ ডাউটছখিনি সেই টিচাৰৰ পৰা সিহঁতে ছল্ভ কৰাব পাৰিব। তো এইটো আছিল 2 নম্বৰ খবৰটো। ইয়াৰ ৰিলেটেড মই আৰু কিছুমান আপডেট পালে তোমালোকক জনাব চেষ্টা কৰিম। এতিয়া আমি আহিছোঁ 3 নম্বৰ খবৰটো, এইটো হৈছে নিউ পেটাৰ্ণ। তো নিউ পেটাৰ্ণক লৈ বহুতো ষ্টুডেণ্টে ভয় খাই থাকে। নিউ পেটাৰ্ণ তোমালোকৰ কোনখিনি ছাবজেক্টত হ'ব, ইংলিছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু মেথছ। তো এই নিউ পেটাৰ্ণৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে ভয় খাই আছে। তো আগতে কি আছিলে, 75% ষ্টুডেণ্টছে পাছ হৈছিলে, কিন্তু এইবছৰ অকল 63% ষ্টুডেণ্টে পাছ হৈছে। আৰু MCQ আজিকালি টান হৈছে, এছাৰছন ৰিজন, ষ্টেটমেণ্ট বেছ MCQ, মাল্টিপল চিলেকশ্যন MCQ, ছিকুৱেঞ্চ বেছ MCQ, মেথছ দ্য ফলোয়িং, তাৰপিছত ডায়েগ্ৰাম বেছ, এক্টিভিটি বেছ, ষ্টিমুলাছ বেছ। তো এনেকুৱা নিচিনা ঢেৰ MCQ আজিকালি আহি পাইছে। তো সেইখিনিও তোমালোকে আগতীয়াকৈ প্ৰেক্টিছ কৰি থাকিব লাগিব। তো এতিয়ালৈ হয়তো তোমালোকে ধৰিব পৰা নাই যে কেনেকুৱা প্ৰশ্ন আহিব, কিন্তু ইউনিট টেষ্ট হোৱাৰ পিছতে গোটেইখিনি কথা ক্লিয়াৰ হ'ব, যেতিয়া বিভিন্ন ডিষ্ট্ৰিক্টে নিজৰ নিজৰ পেপাৰ বনাব। তো ইমান আছিলে, কিন্তু মেক্সিমাম জেগাত তোমালোকৰ স্কুলে পেপাৰ কাটিব, ইমান এটা চিন্তা নকৰিবা ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে। তো আমিও যিমান পাৰোঁ সহায় কৰি যাম। লগতে আমাৰ হোৱাটছএপ চেনেলতো তোমালোকে জইন কৰিবা, যিহেতু ফাৰ্ষ্ট ইউনিট টেষ্ট আহি আছে। তাত আমি তোমালোকক যিমান পাৰোঁ কুৱেশ্যন এনচাৰৰ জৰিয়তেও সহায় কৰিব চেষ্টা কৰিম আৰু তাত কুৱেশ্যন পেপাৰবিলাকো মই আপলোড কৰিব চেষ্টা কৰিম। তো তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন কৰিবা, আমি যিমান পাৰোঁ সহায় কৰি যাম। লিংকটো পিন কমেণ্টত দিয়া আছে।